ইয়াত আহিব বহুত এনজয়মেণ্ট পাব, পানী বহুত আৰু আহি কিনে বহুত ভাল লাগে, ঠাণ্ডা পানী গৰমৰ দিনত, আৰু সেইবাবে আহিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি যাই আছো এতিয়া কপিলী নদী। যিহেতু বহুত গৰম পৰিছে, আমি একবাৰ ফুৰিবলৈ যাম। আমাৰ লগত আপুনিও বলক। ইয়াত তেলৰ দামটো অলপ কম, সেইবাবে তেল অলপ ভৰাই ল'লোঁ। এইটো ৰাস্তা দি সোমাব লাগিব এতিয়া কপিলীক যোৱাৰ বাবে। গেটত লিখা আছে। বন্ধু বান্ধৱীসকল, আমি ফাইনেলি আহি পালোঁ কপিলীৰ গেট। আমি গৈ পামেই আৰু এতিয়া কপিলী নদী। বেছি সময় নাই, 2 মিনিটৰ ভিতৰত গৈ পাম। আৰু আমি ৰৈ দিলোঁ অলপ, ৰৈ দি পানী অলপ খাওঁ। পানী এইটো কুঁৱাৰ পানী হয়, কোনো আইৰণ নাই, ইয়াত কল নাই, সেইবাবে কুঁৱাৰ পানী খাব লগা হয়। আৰু তাৰ লগত তাৰে আমি গৈছিলোঁ, লগত তাৰ মানে পানী অলপ ভৰাই ল'লোঁ, কুঁৱাৰ পানী। বলক। এইটোৱে কপিলী নদী হয়, আপোনালোকক আৰু দেখাই আছোঁ ভাল দৃশ্য। অমিতা, মোৰ লগত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আপোনালোকে চাই থাকিব আৰু আহিব। এইখন কপিলী নদী হয়, আপোনালোকে আহি থাকিব আৰু আমাৰ ভিডিঅ' চাই থাকিব। সঞ্জয় ব্লগ, টিভি প্ৰডাকশ্যন, মা কালী ডান্স স্কুল, আপোনালোকে চাই থাকিব। আপোনালোকে আহিব, চাব। ইয়াত আহিব বহুত এনজয়মেণ্ট পাব, পানী বহুত আৰু আহি কিনে বহুত ভাল লাগে, ঠাণ্ডা পানী গৰমৰ দিনত, আৰু সেইবাবে আহিলোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আমি গা ধুলোঁ কপিলী নদীত, আপোনালোকক দেখালোৱে, আৰু এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া অৱনীতা কিবা ক'ব? বহুত ভাল লাগিল, আপোনালোকে আহি থাকিব কপিলী নদীত গা ধুবলৈ। এতিয়া আমি খাবলৈ ওলাইছোঁ, অৱনীতা আৰু মই। বাইদেউক বনাবলৈ অৰ্ডাৰ দিলোঁ আমি। এতিয়া আমি খাবলৈ আৰম্ভ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। চাই থাকক সঞ্জয় ব্লগ, চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাবলৈ। ধন্যবাদ।